আৰু এই সংবিধানে বিভিন্ন ধৰণৰ জাতিৰ এই সংবিধান আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ আমাৰ ভাৰতবৰ্ষ মেডাম এনেকা আলোক এই গোটেইবিলাক সকলোকে কৰ্মচাৰীসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে। আজিৰ দিনটোৰ বেছি কথা নকওঁ, ভালেখিনি কথা কোৱা গ'ল। মোৰ মনত যি আহিছে তাক মই অলপমান ছুটি কৰিব, কিন্তু তাত ক'ৰবাত গৈ গৈ গণতন্ত্ৰটো আৰু সোমাই থাকে। এনেই দেখাত এখন আকৌ পোৱা নাযায়, দূৰত থাকে। আজি তিনিদিনমান ধৰি মোৰ মনটো ভাল লাগি আছে। মনটো ভাল লাগি থকাৰ কাৰণটো এইটোৱে, কম বয়সীয়া ছোৱালী, মাতটো গম পাই কম বয়সীয়া, খাতিত কাটা গ'ল। তাৰপিছত মই ক'লোঁ যে তুমি ফোনটো লৈ আছোঁ, কেমন ল'লে? তাৰপিছত মই ক'লোঁ নহয়, লাউডত দিয়ে তুমি দুয়োজনে কথা পাতি। ছোৱালীজনীৰ নাম শিখা গগৈ। চৰাইদেউ বুলি এখন জিলা হৈছে আমাৰ শিৱসাগৰৰ কাষত। চৰাইদেউ বৰহাটৰ ছোৱালী, ক্লাছ 9ত পঢ়ে। তাই পেপাৰত আমাৰ নম্বৰটো পালে, স্বাধীন পাই মোলৈ ফোন কৰি কৈছে, আপুনি কোন মই নাজানো, আপুনি মোক অলপ সহায় কৰিব। মই বোলো কোৱাচোন, মোক মানুহজনক বিজ্ঞান নিদিবি, আপুনি কৰে কিনো মোক কওকচোন। মোক কৰে মই ক'লোঁ মই এখন কলেজত প্ৰিন্সিপাল হিচাপে আছোঁ। তাই ক'লে মোক তেনেহ'লে ভুল ঠাইত ফোন কৰি আছে নেকি? ক'লোঁ ভুল ঠাইত নাই, তুমি একদম ৰাইট ঠাইত, তুমি একদম পঠাব লগা ঠাইত তুমি পঠাই আছা। আৰু তাইক মই ক'লোঁ যে আজিৰ পৰা তুমি মোৰ বান্ধৱী দিয়ে। তাৰপিছত মই মাক ক'ব পাৰিমনে আপুনি যে মোৰ বান্ধৱী? বোলো মাকো ক'বা দেউতাকো ক'বা, তুমি মোৰ বান্ধৱী দিয়ে, আৰু তোমাৰ লিখাবিলাক দিবা, মই তোমাক ঠিক কৰি দিম। মই তাইৰ লিখাবিলাক ঠিক কৰি আছোঁ, তাইলৈ দি কথা। মোৰ ভাল লাগে যে ৰাজমিস্ত্ৰীৰ ছোৱালী এজনী এই ক্লাছ 9ত যেতিয়া আমি পঢ়িছিলোঁ, আমি এটা শব্দ লিখা নাছিলোঁ, আৰু কলে মানুহবোৰে ভাল পাইছিল বুলি মই কৈছোঁ। সেইটো প্ৰথম মাইকত কথা কৈছোঁ। যেতিয়া এজনী সৰু ছোৱালীয়ে যেতিয়া তাই কবিতা লিখি কাৰোবালৈ পঠায়, তেতিয়া দেশখন যে ভাল, সেই কথাটো ক'ৰবাত পোৱা যায়। সুলতান আলী চাই বৰ ধুনীয়াকৈ এটা কথা কৈছিল। নাম কবি জ্ঞান ভট্টাচাৰ্য। মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ পোহে এই সপোনৰ কৰ্ম। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে তৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ তুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহুত যাত্ৰাৰ শেষ মোৰ তাৰ প্ৰচুৰ দিনে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰকৃষ্ট, জীৱনৰ নতুন বৰ্ষ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ স্পাত। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা পালোৱা এই সকলোৰে মাজত মই আছোঁ। মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। আন্তিৰ চৰাইজুৰিত আজৰি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, ভঁৰালৰ এমুঠি ধান। মোৰ একো নাই, মোৰ দেশ, মোৰ অতুল্য সপোনৰ উত্তাল তৰংগই মোক লৈ যায়
গভীৰৰ পৰা গভীৰ আদৰ্শৰ প্ৰথম পৰ্ব